নমস্কাৰ গাইজ, আজি মই বিশাল বৰগোহাঁই আৰু আপোনালোকে চাই আছে বিশাল বৰগোহাঁই ইউটিউব চেনেল। গাইজ, আজি কনষ্ট্ৰাকশ্যন প্লাছৰ অধীনত এটা যোৰহাট কেবিউড ছাইডৰ এটা বিল্ডিং আমি ষ্টাৰ্ট কৰি আছোঁ। মই ইয়াৰ ফিল্ড ছুপাৰভাইজাৰ হয়, কিন্তু এই কামটোত মই বহুত দেৰিকৈ আহিলোঁ আৰু প্লাছ ইয়াৰ আগৰ ছুপাৰভাইজাৰজন নাছিলে, গতিকে মই আজি আহি পেলাই ইয়াত কি মিষ্টেক আছে গাইজ, আপোনালোকে যদি ঘৰ বনায় কেনেবাকৈ ভৱিষ্যতে কি ভুল কৰিব নালাগে সেইখিনি আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। আহকচোন গাইজ, আমি চাই যাওঁ। আজি কনষ্ট্ৰাকশ্যন প্লাছৰ নামত এইটো এটা কমাৰ্চিয়েল বিল্ডিং হ'ব। কমাৰ্চিয়েল বিল্ডিংটোত কি ভুল হৈছে, কি কাম বাকী আছে, কি ঠিকাদাৰৰ মিস্ত্ৰীৰ কি হেমাহি, সেইখিনি আপোনাৰ লগত ডিছকাছ কৰিম। গতিকে গাইজ আহক, মই বিশাল বৰগোহাঁই কনষ্ট্ৰাকশ্যন প্লাছৰ ফিল্ড ছুপাৰভাইজাৰ। গতিকে আমি আজি ইঞ্জিনিয়াৰক ফাঁকি দি পেলাই ঠিকাদাৰ বা মিস্ত্ৰীয়ে কেনেকৈ কাম কৰে, কেনেকৈ কাম ঘটে, তাৰ আজি আমি আলোচনা কৰিম। গাইজ, এইটো পোষ্ট দেখিছে, প্ৰথম মোৰ চকু ভুল হৈছে, চকুত ভুল পৰিছে। এইটো পোষ্ট দেখিছেনে? ইয়াৰ যিটো অৰিজিনেল চাইজ তাতকৈ তলৰ যিটো বেছ চাইজ হয় এইটো ক্ষীণ হৈ গৈছে। ইয়াৰ কাৰণে ইয়াৰ যিটো তলৰ ষ্ট্ৰেংথ হয় সেইটো নিয়মমতে প্ৰয়োজনমতে নাপাব। গতিকে এইটো হৈছে প্ৰথম ভুল ঠিকাদাৰৰ। এইখিনি ভুল আপোনাৰ আঙুলিয়াব লাগিব আমি। দেখিছে কমাণ্ডে ওপৰলৈ সৰু হৈ গৈছে, সেইটো বেলেগ কথা, কিন্তু তললৈ সৰু হৈ গৈছে, সেইটো এটা অদ্ভুত ধৰণৰ কাম কৰিছে ঠিকাদাৰে। সেইটো মই তেওঁক জনাব লাগিব। আৰু দেখিছেই চিৰিখন ঢালোঁতে ইমান এখন খাৰা চিৰি ঢালিছে। ঠিক আছে, সেইটো আমাৰ মিলি যাব মছলাই, কিন্তু চিৰি কাম যেতিয়া ঢালাই কৰিছে, এই বস্তুখিনি এইখিনি যিখিনি হোল আছে, এনেকুৱা হোল থাকিব নালাগে হিচাপমতে। কাৰণ কনষ্ট্ৰাকশ্যনত এইটো আপোনাৰ হানিকেম্বে পাই যাব পাৰে, হানিকেম্ব আহি যাব পাৰে। এতিয়া ৰাইজ এইটো চাওক, ঠিকে কৈছে। বাকীখিনিয়ে কথা আমাৰ নৰ্মেলি ঠিকেই আছে। সেই বিমটোলৈ চাব আপুনি, এইফালৰ পৰা আমি ভালকৈ নেদেখিব। আমি প্ৰথম চাই লৈছোঁ, আহক। ঠিকাদাৰৰ প্ৰথম ভুল হৈছে দেখিছেনে? আমি দুটা ভুল দেখিবলৈ পাইছোঁ। এটা হৈছে খুঁটাটোৰ ওচৰত আৰু এটা হৈছে আপোনাৰ এইখিনি বালি চিমেণ্টৰ মিক্সাৰ হয়। এই মিক্সাৰখিনি তেওঁলোকে ইউজ কৰি ইয়াত ৰাখি থৈ গৈছে। তেওঁলোকৰ সময়ৰ অভাৱৰ কাৰণে 5টা বজাত ছুটি কৰে। তাৰপিছত বেলেগ মছলা থাকিলেও আৰু একো কামত গুৰুত্ব নিদিয়ে আৰু মুঠতে ছুটি কৰিবলৈ বিচাৰে। এইখিনি যিখিনি দেখিছে বালি, এইখিনি বালি নহয়, একচুৱেলি তাৰ ভিতৰত মছলা আছে। এতিয়া মই যদি আঁতৰাই দিওঁ, মছলাই দেখিব। এইখিনি দেখিছে ন, মছলা সোমাই আছে। আৰু মিস্ত্ৰী যোগালীৰ কাম চাওক আপুনি, কাম শেষ হৈ গৈছে আজি দেওবাৰ, কিন্তু তেওঁলোকৰ বেলচা কোৰ সকলো এনেকৈ চব বিশৃংখলভাৱে পৰি আছে। এইখন ভাল তক্তা, ভাল তক্তাত খোৱাৰ কোনো জঞ্জাল নাই, বান নাই। এনেকৈ চব পৰি আছে। এইটো চিমেণ্টৰ 10 কেজি হ'লেও ইয়াত চিমেণ্ট আছে, কিন্তু 10 কেজি চিমেণ্টটো এনেকৈ হাৱাত অপেনকৈ ৰাখি থৈ দিছে। আচাকনি পৰিব, বৰষুণৰ আচাকনি পৰিব, চিমেণ্ট বেয়া হ'ব। সেইটো ঠিকাদাৰৰ লোকচান নহয়, এইটো ইঞ্জিনিয়াৰৰ লোকচান বা কনষ্ট্ৰাকশ্যন কোম্পানীৰ লোকচান। সেই লোকচানখিনি কোনে বহন কৰিব? সেইকাৰণে আমি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ। আৰু আপোনালোকে যাতে ঘৰ বনালে এইখিনি ভুল যাতে ঠিকাদাৰে নকৰে, আপোনালোকে তাৰ প্ৰতি চকু ৰাখিব। সেইটো কাৰণে আমি আজি ভিডিঅ'টো বনাবলগীয়া হৈছে। প্ৰথম দুটা ভুল দেখিলে। 3 নম্বৰ ভুলটো হৈছে আপোনাৰ এইটো এটা চিৰি দেখিছে। এইটো চিৰি, ইয়াৰ যিটো ফাৰ্ষ্ট ষ্টেপতে যিটো হোল দেখিছোঁ, এইটো হোল, এইটো এটা ডাঙৰ হোল। ইয়াৰ ভিতৰত ৰড আছে। এইটো এটা মোৰ আঙুলি গোটেইটোৱে প্ৰায় গোটেইটোৱে আঙুলি সোমাই গৈছে, ইমানমান আঙুলি সোমাই গৈছে। এইটো এটা ডেপ্থ হৈছে। এই আঙুলিটো সোমোৱাৰ পিছত ইয়াত ৰড পাব, আৰু যেতিয়া অপেন হৈ থাকে ৰডটো, তেতিয়া ইয়াত হানিকম ষ্টাৰ্ট হোৱাৰ এটা সম্ভাৱনা থাকে।
গতিকে এইখিনি ভুল যাতে আপোনালোকৰ নহয়, গতিকে আপোনালোকে চকু দিব এবাৰ। গোটেই ষ্টেপটোৱে দেখিছেনে কিমান অসাৱধানতাত কাম কৰিছে। গোটেই ষ্টেপটোৱে আপোনাৰ হানিকেম হোৱাৰ চান্স আছে। এইখিনি এটা বিমৰ পোষ্ট, মেইন পোষ্ট, হেড পোষ্টত আপোনাৰ ফৰ্মাৰ ভালকৈ নদিয়াৰ কাৰণে আজি এই ফলাবমা দেখিবলৈ পাইছোঁ আমি। আৰু এই পোষ্টটো এটা হেড জইণ্ট দিছে যদিও তুলনামূলকভাৱে বহুত এইফালৰ পৰা ডাউন দেখিবলৈ পাইছোঁ। আৰু পোষ্টটো সমান নাই হোৱা, দেখিছেনে? সমান নাই হোৱা। আৰু পোষ্টৰ মাজত যিটো জইন আছে সেই জইনটোতো ভালকৈ ফিনিচিং দিব পৰা নাই তেওঁলোকে। এই বস্তুটো আপোনাৰ এই জইনটোৰ পৰা এইটো সোমাই গৈছে ভিতৰলৈ। গতিকে এনেকৈ পোষ্ট বনালে ক্লাইণ্টৰ প্ৰব্লেম হ'ব আৰু কনষ্ট্ৰাকশ্যন কোম্পানীৰো বহুত নাম বেয়া হ'ব। এইটো এটা দেখিছে চিৰিটো বনাইছে, ছাইডটো গোটেইটো আপোনাৰ এইটো ৱেষ্ট কাম কৰিছে, টোটেলি ৱেষ্ট কাম কৰিছে। এইটো আপোনাৰ কি কৰিছে এইটো গোটেইখিনি এইটো ৰড ওলাই আছে দেখিছে, এইটো ৰড দেখিছে। এইটো প্লাষ্টাৰ কৰিলেও এইটো হানিকেম বাঢ়িব ইয়াতে। গতিকে এইটো গোলা মাৰি নতুন ৰডকেইটা লুকুৱাই ৰাখিব লাগিব। প্লাষ্টাৰ কৰিলেও হানিকেম আহেই, আপোনালোকে জানে নিশ্চয়। গতিকে এইখিনি এটা পোষ্ট ঢালোতে কিমান হেৰি কৰিবলগীয়া হৈছে, জইন কৰিবলগীয়া হৈছে, কিমান ভালকৈ কাম কৰা নাই একো। আপছ এণ্ড ডাউনছ হৈছে, ফুটাত এইবোৰ আপছ এণ্ড ডাউনছ থাকিলে বেয়া নহয়, একেবাৰে ভালেই হয়। প্লাষ্টাৰটো আপোনাৰ ভালকৈ খামুচি মাৰি ধৰে, কিন্তু এনেকুৱা হ'ল থাকিলে সেইটো মিস্ত্ৰীক ক'বই লাগিব আমি। এইটো এটা জইণ্ট পেলাইছে ইয়াত, জইণ্টত কোনো মিক্সাৰ নাই, কোনো লিকুইড মেটেৰিয়েল নাই। আমি ইয়ালৈ উঠি আহিছোঁ ফাৰ্ষ্ট। এতিয়া ইয়াততো আমাৰ বহুত ভুল আমি দেখিবলৈ পাইছোঁ, বহুতেই ভুল আছে, কিন্তু আমি এটা এটাকৈ আপোনালোকক জনাম। প্ৰথম ভুল হৈছে এইখিনি এটা ঢালাই কনক্ৰিট হয়। এইখিনি কনক্ৰিট 3-4 দিন হ'ল বনোৱা, কিন্তু এনেকৈ পানী দি থৈ দিছে তেওঁলোকে আৰু কৈছে কি পিছত ভাঙি মেলি আমি ঢালাই দিম। কিন্তু ঢালাই দিলেই নহ'ব নহয়। এইখিনি ঢালাই ইয়াৰ যিখিনি চিমেণ্টৰ বালিৰ গুণাগুণ, শিলৰ যিখিনি গুণাগুণ, সেইখিনি সম্পূৰ্ণ নষ্ট হৈ গৈছে। গতিকে ইয়াত এইখিনি যদি ঢালাইত খুঁটাত ইউজো কৰে, বিমত ইউজো কৰে, এইখিনি একো ফলপ্ৰসূ নহ'ব। এইখিনি বৰঞ্চ লোকচানহে হ'ব। প্ৰথম আমি এইটো হ'ল চাম, এইটো খুঁটা চাওক, এইটো দেখিছেনে আপোনালোকে? ষ্টাৰ্টিংটো ফিনিচিং আপুনি খুঁটাটো চাই লওক, তাৰপিছত আমি ইয়াত কি ভুল আছে, কি শুদ্ধ আছে আমি চাম। প্ৰথম ভুল হৈছে খুঁটাৰ পৰা যিডাল ৰড আহিছে, ফাৰ্ষ্ট এডাল ৰড আহিছে, মেইন বাৰ খুঁটাৰ, এইডাল মেইন বাৰ আৰু এইডাল মেইন বাৰ, আৰু ইয়াত আপোনাৰ এইডাল মেইন বাৰ, এইডাল মেইন বাৰ। কিন্তু ইয়াৰ মেইন বাৰত এনেকুৱা ডিফেক্ট কাম কৰিছে, ইয়াত দুডাল ৰড জইন দিছে, দুডাল ৰড ইয়াত জইন আহিছে। আৰু জইনৰ আপোনাৰ ডিষ্টেঞ্চ কিমান, এইডাল যিডাল ছাপৰ্টিং বাৰ দেখিছে আপুনি, এই ছাপৰ্টিং বাৰডাল মেইন বাৰডালৰ লগত, মেইন বাৰডাল আপোনাৰ হাইট আছে খুব বেছি 2 ফুট আছে, তাৰ লগত ছাপৰ্টিং বাৰ দিছে আমাৰ 10ৰ ৰডডাল দি দিছে। ঠিক আছে, 10ৰ ৰডে দিয়ক, কোনো প্ৰব্লেম নাই। 10ৰ ৰডৰ যিডাল বেণ্ড, এটলিষ্ট এইটো ভুল কৰিছে তেওঁলোকে। এই ৰডডাল যিডাল আছে, এই ৰডডাল এইটো চাইডে আহিব লাগিছিলে, যাতে ইয়াৰ বেণ্ডডাল আপুনি চাওক, বেণ্ডডাল এইফালে আছে, বেণ্ড এইটো চাইডে আছে, তেতিয়া এই ৰডডাল এইটো চাইডে আহিব লাগিছিলে, তেতিয়া আপোনাৰ ছাপৰ্ট পাই থাকিল নেক্সট্ৰাকৈ। বাকীখিনি খুঁটাটো তেওঁলোকে দিছে। এইডালত দেখিছে, এইডাল মেইন বাৰ, মেইন বাৰৰ উল্টাকৈ দিলে, এইডাল বাৰ এইফালে হ'ব লাগিছিলে, এইডাল বাৰ জইনিংটো, তেতিয়া জইনিংটো পাৰফেক্ট হ'লহেঁতেন। এই বাৰডাল এইফালে হ'ব লাগিছিলে, এই বেণ্ডটোত ভালকৈ ছাপৰ্ট পাই থাকিলে ৰডডালে, কিন্তু সেইটো ভুল কৰিছে ইয়াত। আৰু আপুনি এইডাল দেখিছেনে, এইডাল মেইন বাৰৰ লগত এইডাল জইন দিছে, পকাৰ পৰা আপোনাৰ কিমান ওখকৈ ৰাখিছে।
ঠিক আছে ৰাখিছে, এইডাল দিছে, দি পেলাই আকৌ ইয়াত আপোনাৰ এইটো ৰাখিছে। এইটো গাঁঠিটো দেখিছেনে? এইটো ঢিলা হৈ গৈছে, আৰু গাঁঠি দিব লাগিব ইয়াত। এইটো এটা গাঁঠি দিয়ে মানে তেওঁলোকৰ দায়িত্ব সামৰিছে। এনেকৈ হ'লে এই ৰুমটোৰ কিবা ষ্ট্ৰেংথ থাকিবনে? থাকিব বুলি ভাবেনে আপোনালোকে? ইয়াত সাধাৰণতে নৰ্মেলি এডাল দীঘল বাৰেই দি দিয়ে, আৰু এইডাল বাৰ চাওক, এইডাল বাৰ ইয়াৰ ইমান ওপৰত দিছে, ইয়াত ওপৰত দি পেলাই তালৈকে টানি লৈ গৈছে। গোটেই খুটা খুটি জইন দিছে। এনেকৈতো আমাৰ কাম কৰা নাছিলে, কোনো ঠিকাদাৰে এনেকৈ কাম নকৰে। ইমান দীঘলত পৰি আছে, ইমান দীঘল ভালত পৰি আছে। সেইবোৰ কৰাৰ উপৰিও তেওঁলোকে এই টুকুৰা লোহাৰ ব্যৱহাৰ কৰি পেলাই এইটো কাম ষ্টাৰ্ট কৰিছে। আছে খুটা, সেইটো খুটাটো আপোনাৰ যথেষ্টখিনি ভুল আছে। সেইখিনি ভুল ইয়াৰ সৈতে ছেইম ভুল কাৰণে আপোনাক আকৌ দুনাই নকওঁ, কিন্তু এই খুটাটো দেখিছেনে? এই খুটাটো এবাৰ চাওক, এই খুটাটো আপোনাক ক'বই লাগিব। ইয়াৰ যিডাল মেইন মাজৰ ছাপৰ্ট বাৰ, এইডাল হৈছে ছাপৰ্ট বাৰ। এই বাৰডাল ষ্ট্ৰেইট হ'ব লাগে, এই বাৰডাল হৈছে বেকা বেকি। এইখিনিত বেকা কৰিছে, এইখিনি চিধা নাই কৰা, ডাইৰেক্ট এইটো বান্ধি দিছে। এইটো বেকা, এইখিনি ডাইৰেক্ট চিধা নাই কৰা, বেকা বান্ধি দিছে। এইটোতো ভুল কৰিছে। সেই ছেকেণ্ডডাল চাওক আপুনি, তলৰ পৰাই বেকা আছে, কিন্তু বেকা কৰি এইখন মাজৰ বেণ্ডটো ৰাখি দিছে। এইটোতো চিধা হ'ব লাগে। ইয়াৰ যিডাল একচুৱেলি ক'বলৈ গ'লে ইয়াৰ পৰা ইয়ালৈ যিটো ডিষ্টেঞ্চ আছে সূতাৰ, তাৰ চেণ্টাৰত থাকিব লাগে এইকেইডাল ৰড, কিন্তু এইকেইডাল ৰডৰ কোনো প্লেচমেণ্ট আছেনে বুলি ভাবেনে আপুনি? দেখিছেনে? এইডাল এইফালে মুভ কৰিছে, সেইডাল এইফালে মুভ কৰিছে, তেনেকৈ বেকা কৰিছে। গতিকে এনেকৈ কৰিলে কামটো নেক্সট নাপাব। ঠিকাদাৰকতো এইটো বেছিক ভুল কৰিছে। এইখিনি বেছিক ভুল কৰাৰ কাৰণে কোনো মানুহেই এজন ঠিকাদাৰক নেক্সট টাইম কাম নিদিব চাগে। এইখিনি আপোনাৰ দেখিছেনে? কাঠ, ইমান মূল্যৱান কাঠ ফৰ্মাৰ কৰিব লাগে, ইমান মূল্যৱান কাঠ এনেকৈ পেলাই থৈ দিছে। এটলিষ্ট তেওঁলোকে এই নিজৰ হাথিয়াৰখিনিও ভালকৈ সামৰিব থ'ব নোৱাৰে। দেখিছেনে? এইটো গিমিট পৰি আছে আগৰ, এই গিমিটটো থাকিব লাগে আমাৰ ইয়াত বক্সত, তেওঁলোকে লেবাৰ বক্সত, কিন্তু থৈছে ক'ত? ৰ'দ পেলাই থৈছে। কাইলৈ বালি শিল পানী পৰি পেলাই মামৰে খালেও তেওঁলোকৰ মানে লোকচান নাই। এইখন এখন কৰণী, ইয়াত এনেকৈ পৰি আছে কৰণী বালিৰ ওপৰতে, তেওঁলোকৰ কোনো গাত নাই লগা বস্তুৰ বিষয়ে। আৰু আমি আজি ইয়াত খুটা ঢালিছে, এইটো এটা খুটা কমপ্লিট হ'ল ঢালিলে। তেনেকৈ এইকেইটা খুটাও চাগে বেকা বেকিকৈ ঢালি হৈছে, কেনেকৈ জানিব। কিন্তু এইখিনি ভুল আমাৰ চকুত পৰিলে কাৰণে আজি মই ভাবিবলৈ কি, আপোনালোকেও যাতে আপোনালোকৰ ঠিকাদাৰক বা কাম কৰা কণ্ট্ৰেক্টৰক যাতে এইখিনি ভুল উদঙাই ধৰিব পাৰে, এইখিনি ভুল ৰাখিব পাৰে। মোৰ ভিডিঅ'টো আজি প্ৰথম বনাইছোঁ, গতিকে কথা কোৱাত হেৰি কৰাত অলপ ভুল ভ্ৰান্তি হ'ব পাৰে। গতিকে যদি ভুল ভ্ৰান্তি হৈছে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ভুলো হৈছে তেতিয়াহ'লে কমেণ্টৰ দ্বাৰা মোক ভুলটো জনাব বুলি আশা কৰিলোঁ, যাতে মই নেক্সট টাইম ভালকৈ আপোনালোকক মোৰ ভাল ভইচ কৰি পেলাই ভালকৈ আপোনালোকক বুজাব পাৰোঁ। সেই যিটো ফ্ৰণ্টত বিল্ডিং দেখিছে, সেইটো আমাৰ কনষ্ট্ৰাকশ্যন প্লাছৰ নামতে, কনষ্ট্ৰাকশ্যন প্লাছ আৰু ডিজাইন প্লাছৰ যুটীয়াভাৱে প্ৰচেষ্টা কৰিছে। এইটো বনাই আছে, সেইটো দেখিছেনে? তাত দেওবাৰেও আপোনাৰ কাম চলি থাকে। তাত আপুনি মই যাম আপোনাৰ ভিডিঅ' তাত নেক্সট ভিডিঅ'টো তাত বনামগৈ। তাত কি ভুল আছে, তাত কি কাম পাৰফেক্ট কৰিছে, সেইখিনি আপোনালোকক জনাই আপোনালোকক অধিক ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। ঠিক আছে গাইজ, বহুত দেৰি হ'ল, এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। আকৌ পুনৰ কৈছোঁ, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা ভুল ভ্ৰান্তি থাকিলে কমেণ্টত দিব বুলি আশা কৰিলোঁ। ধন্যবাদ গাইজ।